আপোনালোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ। যোৱা দুদিনৰ আগত যিটো এই স্কিমটোৰ সম্পৰ্কত ভুৱা বাতৰি প্ৰচাৰ হৈ গ'ল, আচলতে স্কিমটো 15 লাখ টকা নহয়, 12,74,000 টকাৰহে স্কিম আছিলে। আৰু তাতে আৰু এটা কথা ভুলকৈ প্ৰকাশ পাইছে যে 8 নং ৱাৰ্ড বুলি। প্ৰকৃততে এইটো 8 নং ৱাৰ্ডো নহয়, 6 নং ৱাৰ্ডহে। আৰু যি পৰিমাণৰ ইয়াৰ পৰা পুঁজি ইতিমধ্যে ওলাই গৈছে, সেই পুঁজিৰ বিপৰীতে কিন্তু কাম যথেষ্ট হৈ আছে আৰু কাম চলি আছে। লাহে লাহে কাম আগবাঢ়িব। বাৰিষা বতৰ আপোনালোকে সকলোৱে দেখিছে, গতিকে কাম আগবঢ়াব পৰা নাই। পৰৱৰ্তী পৰ্যায়ত এক কাম খুব সোনকালে আমি সমাপন কৰিবলৈ চেষ্টা কৰিম। যিহেতু আমি দ জেগাবিলাক পুতি লৈছোঁ আৰু জানটো যিটো আছিলে তাত এটা কালভাৰ আছে, গতিকে কালভাৰটো দিব নালাগে বুলি তেওঁলোকে আপত্তি কৰিছিলে। আমি কৈছিলোঁ যে বিডিঅ'ক জনাওক, তাৰপিছত যদি বন্ধ কৰে আমি কামটো কৰি দিম। তাৰপৰা কৰা নহ'ল আৰু সেইটো কাম বৰ্তমান আছে, সেই কামখিনি হৈ আছে। ৰাইজে যে প্ৰতিবাদ কৰিছিলে ধৰি লওক কাম হোৱা নাই বুলি, সেই ক্ষেত্ৰত কি ক'ব আপুনি? সেইখিনি একাংশ ৰাইজেহে কৰিছে, বাকীখিনিয়ে কোৱা নাই। দেখিছে ৰাস্তাটো কাম পইচাও বাকী আছে, কামো বাকী আছে। আমি সেইটো কৰিব লাগিব এতিয়া বৰ্তমান পইচাটো সোমালে বুলি ভাবিলোঁ, কিন্তু এইটো 15 লাখ টকা কাম বুলি কৈছে, কিন্তু 15 লাখ টকা কাম নহয়, এইটো 12,65,000 টকা কাম। গতিকে প্ৰায় কাম তেখেতলোকে কৰিছে আৰু কাম বাকী আছে। আৰু বৰষুণ বতৰৰ কাৰণে কামটো প্ৰায় চলা নাই। গতিকে তেখেতলোকে বৰষুণ বতৰ ভাল হোৱাৰ পিছত কামটো কৰিব বুলি ভাবিলোঁ। আৰু ৱাৰ্ড নম্বৰ এইটো 8 নম্বৰ বুলি ভুৱা বাতৰি এটা উলিয়ালে। গতিকে এইটো 8 নম্বৰ ৱাৰ্ড নহয়, 6 নম্বৰ ৱাৰ্ডহে। তাৰমানে 8 নম্বৰ ৱাৰ্ডত আপোনালোকৰ কোনো কাম হোৱা নাই? 8 নম্বৰ কাম হোৱা নাই, 6 নম্বৰ ৱাৰ্ডতহে কাম আছে। আপোনালোকক এটা কথা অৱগত কৰিব বিচাৰিছোঁ। যোৱা দুদিনৰ আগত যিটো এই স্কিমটোৰ সম্পৰ্কত ভুৱা বাতৰি প্ৰচাৰ হৈ গ'ল, আচলতে স্কিমটো 15 লাখ টকা নহয়, 12,74,000 টকাৰহে স্কিম আছিলে। আৰু তাতে আৰু এটা কথা ভুলকৈ প্ৰকাশ পাইছে যে 8 নং ৱাৰ্ড বুলি। প্ৰকৃততে এইটো 8 নং ৱাৰ্ডো নহয়, 6 নং ৱাৰ্ডহে। আৰু যি পৰিমাণৰ ইয়াৰ পৰা পুঁজি ইতিমধ্যে ওলাই গৈছে, সেই পুঁজিৰ বিপৰীতে কিন্তু কাম যথেষ্ট হৈ আছে আৰু কাম চলি আছে। লাহে লাহে কাম আগবাঢ়িব। বাৰিষা বতৰ আপোনালোকে সকলোৱে দেখিছে, গতিকে কাম আগবঢ়াব পৰা নাই। পৰৱৰ্তী পৰ্যায়ত এক কাম খুব সোনকালে আমি সমাপন কৰিবলৈ চেষ্টা কৰিম। যিহেতু আমি দ জেগাবিলাক পুতি লৈছোঁ আৰু জানটো যিটো আছিলে তাত এটা কালভাৰ আছে, গতিকে কালভাৰটো দিব নালাগে বুলি তেওঁলোকে আপত্তি কৰিছিলে। আমি কৈছিলোঁ যে বিডিঅ'ক জনাওক, তাৰপিছত যদি বন্ধ কৰে আমি কামটো কৰি দিম। তাৰপৰা কৰা নহ'ল আৰু সেইটো কাম বৰ্তমান আছে, সেই কামখিনি হৈ আছে। ৰাইজে যে প্ৰতিবাদ কৰিছিলে ধৰি লওক কাম হোৱা নাই বুলি, সেই ক্ষেত্ৰত কি ক'ব আপুনি? সেইখিনি একাংশ ৰাইজেহে কৰিছে, বাকীখিনিয়ে কোৱা নাই। দেখিছে ৰাস্তাটো কাম পইচাও বাকী আছে, কামো বাকী আছে। আমি সেইটো কৰিব লাগিব এতিয়া বৰ্তমান পইচাটো সোমালে বুলি ভাবিলোঁ, কিন্তু এইটো 15 লাখ টকা কাম বুলি কৈছে, কিন্তু 15 লাখ টকা কাম নহয়, এইটো 12,65,000 টকা কাম। গতিকে প্ৰায় কাম তেখেতলোকে কৰিছে আৰু কাম বাকী আছে। আৰু বৰষুণ বতৰৰ কাৰণে কামটো প্ৰায় চলা নাই। গতিকে তেখেতলোকে বৰষুণ বতৰ ভাল হোৱাৰ পিছত কামটো কৰিব বুলি ভাবিলোঁ। আৰু ৱাৰ্ড নম্বৰ এইটো 8 নম্বৰ বুলি ভুৱা বাতৰি এটা উলিয়ালে। গতিকে এইটো 8 নম্বৰ ৱাৰ্ড নহয়, 6 নম্বৰ ৱাৰ্ডহে। তাৰমানে 8 নম্বৰ ৱাৰ্ডত আপোনালোকৰ কোনো কাম হোৱা নাই? 8 নম্বৰ কাম হোৱা নাই, 6 নম্বৰ ৱাৰ্ডতহে কাম আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।